মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'ত বহুকেইজন ছাত্ৰ-ছাত্ৰী সুধিছিলে যে ছাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ 2025 চনৰ প্ৰগ্ৰেমখন আমাক লাগে। গতিকে তোমালোকৰ বাবে প্ৰগ্ৰেমখন লৈ আহিছোঁ। ভিডিঅ'টি শেষলৈকে তোমালোকে চাই থাকা। প্ৰথমতে চোৱা, তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব মাৰ্চ মাহৰ 7 তাৰিখৰ পৰা। সেইদিনাখন ফ্ৰাইডে হ'ব আৰু পৰীক্ষাসমূহ তোমালোকৰ মৰ্ণিং শ্বিফ্টত হ'ব, অৰ্থাৎ ৰাতিপুৱা 9 বজাত আৰম্ভ হ'ব আৰু 12 বজাৰ লগে লগে তোমালোকৰ পৰীক্ষা শেষ হ'ব। সেইদিনাখন তোমালোকৰ ইংলিছৰ পৰীক্ষা আছে মৰ্ণিং শ্বিফ্টত। নেক্সট তোমালোকৰ 8 তাৰিখে MIL-ৰ পৰীক্ষা আছে, মৰ্ণিং শ্বিফ্টতে হ'ব পৰীক্ষাসমূহ। 10 তাৰিখে মানডেৰ দিনাখন জেনেৰেল মেথছৰ পৰীক্ষা তোমালোকৰ আছে। তাৰপিছত 12 তাৰিখে তোমালোকৰ আছে ৱেডনেছডেৰ দিনাখন ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা, অৰ্থাৎ সমাজ বিজ্ঞান আছে সেইদিনাখন। নেক্সট 13 তাৰিখ থাৰ্ছডেৰ দিনাখন আছে ইলেক্টিভ ছাবজেক্ট। তোমালোকে যিয়ে যিটো ইলেক্টিভ ছাবজেক্ট লৈছা ইয়াৰে পৰীক্ষাসমূহ সেইদিনাখন অনুষ্ঠিত কৰা হ'ব। ঠিক আছে। নেক্সট আকৌ 17/3/2025 মানডেৰ দিনাখন আছে জেনেৰেল ছায়েন্স, অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষা তোমালোকৰ সেইদিনাখন আছে। আৰু প্ৰেক্টিকেল বহুতে সুধি আছিলে, বহুতো ছাত্ৰ-ছাত্ৰী যে প্ৰেক্টিকেল আমাৰ কোনদিনাখন অনুষ্ঠিত কৰা হ'ব। প্ৰেক্টিকেল পৰীক্ষা শেষ হোৱাৰ পিছত, অৰ্থাৎ 18 তাৰিখে প্ৰেক্টিকেলৰ পৰীক্ষাসমূহ তোমালোকৰ অনুষ্ঠিত কৰা হ'ব। ঠিক আছে। প্লিজ নোটত কিছু কথা ইয়াতে উল্লেখ কৰা হৈছে, তোমালোকে এইখিনি যদি বিচৰা পঢ়ি ল'ব পাৰা। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। আৰু তোমালোক কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ বা তোমালোকক প্ৰগ্ৰেম লাগে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আমি চেষ্টা কৰিম সেই ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰখিনিৰ লগতে প্ৰগ্ৰামসমূহ তোমালোকক দিবলৈ। গতিকে তোমালোকে এটা কমেণ্ট কৰা আৰু আমাৰ কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা।